we have already won 3 elections after doing this scheme. But unlike other states, there is no mass transfer. This transfer is limited to certain category of women, female population. So this is a very controlled scheme, not linked with election, because we are doing it for last 6 years. Assam is the oldest state to have to transfer a fund to the women beneficiary directly. But we are doing it in a very controlled manner. We have 7 criteria and we are following those criteria like widow, divyang, family having cancer patient in home. This is a completely scheme with lot of compassion. There is nothing to do with election, because if it is to be done with election, then everyone should have got. It's not a freebie, you mean to say? There is nothing called freebie. Like in your family, if you have a cancer patient, you have a thalassemia patient, you have a divyang children, then only you will get. If you are a widow, then you will get. If you are a woman in distress, like divorce, then you will get. So this is a control scheme. But after this scheme, you have won almost all the elections. We are winning the election because of Narendra Modi and BJP. Not because of this. Not because of this scheme, because these schemes are ongoing scheme, and perhaps Congress has also those kind of schemes. মই প্ৰায় 1200 কিলোমিটাৰ ঘূৰিলোঁ আৰু দিনটো 14 ঘণ্টাই মানুহৰ লগত আছিলোঁ। মই নাভাবোঁ যে অসমৰ কোনোবা মুখ্যমন্ত্ৰী অসমৰ ৰাইজে ইমান আশীৰ্বাদ দিছে। ভোট দিব পাৰে, ভোট দিয়াটো ডিফাৰেণ্ট কথা, আশীৰ্বাদ দিয়াটো ডিফাৰেঞ্চ কথা। যিমান মই আশীৰ্বাদ বুটলিলোঁ, মোৰ কিজানি 2খন হাত অতি কমেও 10 লাখ মহিলা আৰু সৰু সৰু যুৱক যুৱতীয়ে স্পৰ্শ কৰিছে, আৰু মোৰ মূৰত অতি কমেও 1 লাখ আবাল বৃদ্ধ বনিতাই হাত থৈছে। গতিকে ইয়াতকৈ ডাঙৰ প্ৰাপ্তি জীৱনত একোৱে হ'ব নোৱাৰে। ভোট দিয়া নিদিয়া ডিফাৰেণ্ট ইছ্যু, কিন্তু ৰাইজে হিয়া উজাৰি আশীৰ্বাদ দিয়া ৰাতি 12টাতো ৰাতিপুৱাও, আৰু কিছুমানে 4-5 ঘণ্টা সময়লৈকে অপেক্ষা কৰিছে। আৰু বহুতক মই সন্তুষ্টও কৰিব পৰা নাই, যিমান মানুহে মোক কথা পাতিব খুজিছিল, লগ কৰিব খুজিছিলে। মই ভাবোঁ যে অসমৰ কোনো ৰাজনীতি কৰা ব্যক্তিয়ে ইমান আজিলৈকে প্ৰত্যক্ষ আশীৰ্বাদ বুটলিবলৈ সক্ষম হোৱা নাই। মোৰ জীৱনৰ ই এক অনন্য অভিজ্ঞতা, আৰু এই অভিজ্ঞতাই মানুহক সাহসীও কৰে, আত্মবিশ্বাসো কৰে, আৰু এট দ্য ছেম টাইম মানুহক হাম্বলো কৰে। নালাগে আৰু পাৰ হৈ গ'ল আৰু হৈ যাব। দ্বিতীয় পৰ্যায় আমি ইলেকশ্যনৰ দিনৰ ওপৰত ঠিক হ'ব। অহা কালিৰ পৰা 15 তাৰিখৰ ভিতৰত আমি প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিব লাগিব। তাৰপিছত ইলেকশ্যন কমিশ্যনে যদি ইলেকশ্যন পিছুৱাই দিয়ে বা আৰু অলপ দেৰিকৈ হয়, আমি 3rd ফেজ কৰিম, নহ'লে ইলেকশ্যনৰ লগতেই যাত্ৰাটো চলি থাকিব। নিৰ্বাচনৰ সমাগত কংগ্ৰেছৰ বিৰোধী ঐক্য মঞ্চ বুলি কয় 4টা দলত থাকিলেগৈ, গোটেই অসম ঘূৰি আহিলে আপুনি। বিজেপিৰ হাৱা বা বিজেপিৰ ঢৌ দেখিছে, কংগ্ৰেছৰ কেনেকুৱা দেখিছে আপোনালোকে ফিডবেক? মই জানাত কংগ্ৰেছে 2-4 জেগাত মোৰ যাত্ৰাটোক অলপ দিগদাৰী কৰিবৰ কাৰণে চেষ্টা কৰিছিলে। তাক বাদ দি কংগ্ৰেছৰ মই এই ইলেকশ্যনত অন্তত য'ত নেকি আমাৰ সনাতনী ব্যক্তি আছে বা জনজাতীয় লোক আছে বা অসমীয়া আমাৰ ব্যক্তি আছে, হিন্দু মুছলিম যোনেই নহওক কিয়, তেনেকুৱা স্থানত মই এইবাৰ কংগ্ৰেছক একেবাৰে দেখা নাই। এনেই ৰাজনীতি কৰা ব্যক্তি হিচাপে আমি অলপ অলপ লক্ষ্য কৰি থাকোঁ। দূৰৰ পৰা কিছুমান মানুহে নিগেটিভ জেষ্টাৰ কৰে। আগতো মই ৰোড শ্ব' কৰিছোঁ, আগতো মই খোজ কাঢ়িছোঁ। আমি গম পাওঁ যে এইটো পৰিয়াল কংগ্ৰেছী, চাব খুজিছোঁ, চোৱা নাই, হাত দিব খুজিছোঁ, হাত দিয়া নাই। এইবাৰ 100 upon 100 মানে বিভিন্ন চিন
কিবা কেমেৰাত ধৰাত পৰিছে ধৰাত পৰা নাই আৰু ময়ো বৰ বেছি এইবিলাক কৈ নাথাকোঁ, আপোনালোকে জানে। কিন্তু কইনাগৰাকী অহা কথাই নহয়, এগৰাকী কইনা আহিছে যে মামা আপুনি চাকৰি পোৱাৰ লগে লগে বিয়া হ'ব কৈছিলে, গতিকে বিয়াও ঠিক কৰিছোঁ, আপোনাৰ আশীৰ্বাদো লৈছোঁ। গতিকে অকল বিয়া হোৱাটোৱে নহয়, মোৰ কথাও শুনিছে। গতিকে ই অকল এটা দৃষ্টিভংগী নহয়, ইয়াত কেইবাটাও দৃষ্টিভংগী আছে। মই কৈছোঁ যে মোৰ মনত ইচ্ছা আছে। গতিকে এইবাৰ আমাৰ ইলেকশ্যনৰ ঘোষণাপত্ৰ ওলাব, তাতে আমি কি কি কৰিম আপোনালোকে দেখা পাব। আপুনি গুৰুত্ব নিদিয়ে যদিও কিন্তু ফাইনেলি অখিল গগৈ চাৰেণ্ডাৰ কৰিছে যে ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ কাৰণে মৃত্যুতান হ'ল অহংকাৰৰ কাৰণে। চক মৃত্যু কৰি দিব লাষ্টত কিন্তু চাৰেণ্ডাৰ চক কৰি দিলে। গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন এই দুইজনে কংগ্ৰেছ পাৰ্টি এফালৰ পৰা শেষ কৰি যাব। গতিকে তেওঁলোক দুজন কংগ্ৰেছত থাকিলে বিজেপিৰ লাভ, যেনেকৈ ৰাহুল গান্ধী কংগ্ৰেছত থাকিলে মোদী সদায় প্ৰধানমন্ত্ৰী হ'ব। ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈ যিমান দিন কংগ্ৰেছত থাকে অসমত বিজেপি চৰকাৰ ইমান দিন হৈ থাকিব। মই ইমান ডেষ্ট্ৰাকটিভ পলিটিচিয়ান মই জীৱনত দেখা নাই। দুটা চিট দিলেনো কি আছিলে, অলপ যুঁজখন হ'লহেঁতেন। তেওঁলোকৰ ডেষ্ট্ৰাকটিভ পলিটিক্স কমপ্লিটলি মোৰ ওপৰত অমুক কৈছে গতিকে মই নকৰোঁ। মানে নিজৰ ওপৰত গৌৰৱ, অহমিকা, অহংকাৰ। সেইকাৰণে মই দেখিছোঁ যে দেউতাক আফটাৰ অল এজন জনা ব্যক্তি আছিল, ভৱিষ্যত দেখা পোৱা ব্যক্তি আছিল। গতিকে নামটো চাই চিতিয়ে ঠিক কৰি দিছিলে। মুছলিম লীগ বুলি কৈছে বদৰুদ্দিন আজমলে কংগ্ৰেছক মই ইমানটোলৈকে নাযাওঁ। মই এটাই কথা ক'ব খোজোঁ যে এই দুইজন ব্যক্তি যিমান দিন কংগ্ৰেছত থাকিব বিজেপি সিমান দিন ক্ষমতাত থাকিব। After this transfer today, is the assembly election a done deal now? No, I think before that also done deal. We won 96 seats in Lok Sabha. So be clear about Assam. We own, without any transfer, 11 seats in Lok Sabha in a state where 40% people are Muslims. We won 11 seats and we got lead in 96 seats. And we did not transfer a single rupee before Lok Sabha. মুছলমানৰ ভোট নিশ্চয় বিজেপিলৈ আহিব। যথেষ্ট ফিডবেক অসমীয়া মুছলিম মানুহখিনিয়েতো এইবাৰ মই দেখিছোঁ মোক টকাও দিছে বহুতে, আৰু মই ভাবোঁ যে এইবাৰ অসমীয়া মুছলিম মানুহখিনিয়ে মুড বনাই লৈছে। তেওঁলোকে নিজক, আমি যে এটা ছেপাৰেট জাতি, এটা এথেনিক হিচাপত ধৰ্ম একে হ'ব পাৰে কিন্তু জনগোষ্ঠী হিচাপে আমি এটা বেলেগ, তেওঁলোকে সেইটো লৈ খুব চিন্তিত। আৰু এইবাৰতো মোক বহুতে অসমীয়া মুছলিম মানুহ 500 টকা, 200 টকা, 100 টকা মোক হাতত তুলি তুলি দিছে। 11,000 টকা মুঠতে যোনে বহুতে মোক সহায় কৰিছে। অচিনাকি মানুহ বুলি কোৱাতলৈ তেওঁলোক অফেণ্ডেড নহয়। তেওঁলোকেতো ভাল পায়। তেওঁলোকতো ৰাজনৈতিকভাৱে অসমীয়া মুছলিম মানুহখিনি মিয়া মুছলমানৰ এগেইনষ্টত আছে। টিভিটো আপোনালোকে দেখিব বহুতখিনি অসমীয়া মুছলিম মানুহে টিভি টকশ্ব'ত আহি কয় যে মিয়া মুছলমানসকলৰ সংস্কৃতিটো আমাৰ সংস্কৃতিটো দুইটা বেলেগ বেলেগ। বুজি পাইছে পৰিপক্ক। তেওঁলোক নিজেই জানে, কিন্তু আগতে তেওঁলোক অসমীয়া মুছলিম মানুহখিনি আন মানুহৰ দৰে তেওঁলোক কংগ্ৰেছত 50-60% আছিলে। আন্দোলনৰ সময়তে বহুত অসমীয়া মুছলমান মানুহে এজিপিক ভোট দিছিলে, পৰিৱৰ্তন হৈছিলে। আৰু এতিয়া মই ভাবোঁ যে এইবাৰ বহুতখিনি ভোট বিজেপিয়ে পাব। আমাৰ প্ৰথম দ্বিতীয় নোলায়, এখনেই ওলাব। আমি দিল্লীত আমি যোনদিনাখন যাওঁ তাৰ এদিন পিছত। আমাৰ ইমান ডাঙৰ ঘনে ঘনে মিটিং হৈ নাথাকে, 2 ঘণ্টা আমি বহিম আৰু 2 ঘণ্টাৰ পিছতে লিষ্ট ওলাই যাব। আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে 15 তাৰিখৰ ভিতৰত আপোনালোকৰ তালিকা প্ৰকাশ 15 তাৰিখৰ ভিতৰত আমি দিল্লী যাম। অগপই প্ৰতিদ্বন্দ্বিতা কৰিব, যোৱাবাৰৰ সমানেই প্ৰতিদ্বন্দ্বিতা কৰিব, যোৱাবাৰ যিমান আসন প্ৰতিদ্বন্দ্বিতা কৰিছে। তেওঁ চব ব্যক্তিৰ ওপৰত মই আলোচনা কৰাটো ঠিক নহয়, আৰু ব্যক্তিৰ ওপৰত মই আলোচনা নকৰোঁ। আৰু মই আপোনালোকে প্ৰথম দিনাৰ পৰাই দেখিছে যে মই এজিপিক জোৰে কৰা নাই। ৰমেন কলিতাইও কৈছে যে তেখেতেও ইলেকশ্যন খেলিব। ডেফিনেটলি কোনোবা যদি ইলেকশ্যন খেলা মানুহ আছিলে তেওঁতো ইলেকশ্যন খেলিব বিচাৰিব। এটা নতুনত্ব কি আছে? ক্ৰিকেট প্লেয়াৰে যদি ক্ৰিকেট নেখেলে, ৰাজনীতি কৰা মানুহে যদি ইলেকশ্যন নেখেলে, ছুইমাৰে যদি ছুইম নকৰে,
ৰাণাৰে যদি নদৌৰে কেনেকৈ হ'ব স্যাৰ ক'ৰবাত সংঘাতটো থাকিবই ক'ৰবাত সংঘাত থাকিব ক'ৰবাত কনফ্লিক্ট থাকিব কিন্তু যাক ৰাইজে ইয়াততো আমি কাজিয়া কৰি কি লাভ হ'ব ভোটটো ৰাইজেহে দিব গতিকে ৰাইজে যাক যেনেকৈ ভোট দিয়ে স্যাৰ আপুনি কেইবাটাও ইতিমধ্যে উল্লেখ সমষ্টি কৰিছে যে চেণ্ট্ৰেল গুৱাহাটীয়ে যোৰহাটত হওক বা এজন সাধাৰণ ঘৰৰ ল'ৰা হ'ব সাধাৰণ ল'ৰাজন ল'ৰা বুলি কোৱা নাই মই যে সাধাৰণ ঘৰৰ সাধাৰণ প্ৰাৰ্থী হ'ব তাৰমানে অৰ্থটো এনেকুৱা নেকি যে তাতে আমাৰ হিতেন গোস্বামী ডাঙৰীয়াই প্ৰাৰ্থিত্ব বিচাৰিছে সিদ্ধাৰ্থ অংকুৰ বৰুৱা আছে আমাৰ ডাঙৰ নেতা ৰাণা গোস্বামী আছে আমাৰ শান্তনু পূজাৰী আছে ঈশ্বৰ প্ৰসন্ন আছে এইবিলাকৰ দেউতাক মাকৰ নামটো কোনেও নাজানে নে জানে আপোনালোকে এওঁলোকৰ দেউতাক মাকৰ গতিকে যাৰ দেউতাক মাকৰ নাম আমি নাজানো কিন্তু তেওঁলোক সন্মানীয় তেনেকুৱা হয়তো আপোনালোকে নাম জনাজনতকৈ তেওঁ বেছি সন্মানীয় তেনেকুৱা ব্যক্তি এজনেই প্ৰতিদ্বন্দ্বিতা কৰিব মুখ্যমন্ত্ৰী যেতিয়া ঘূৰিছিল অসমখন তেতিয়া এনেধৰণৰ দেখা পোৱা গৈছিল যে বহুকেইগৰাকী প্ৰাৰ্থীক লগত লৈ অনানুষ্ঠানিক এটা ঘোষণা কৰা হৈছিল য'ত ছিংগল ছিট আছে আমাৰ ইলেকশ্যন কমিটিৰ মিটিং হৈ গ'ল বিভিন্ন জেগাত এজনেই প্ৰাৰ্থী আছে এতিয়া মই পীযুষ হাজৰিকাক বাদ দি এতিয়া মই কাৰ নাম ক'ম জাগিৰোডত নামেই নাই জয়ন্ত মল্ল বৰুৱাক বাদ দি মই এতিয়া কাৰ নাম ক'ম অজন্তা নেওগক বাদ দি এতিয়া মই গোলাঘাটত কাৰ নাম ক'ম য'ত কম্পিটিশ্যন আছে তাত কোৱা নাই য'ত কম্পিটিশ্যন নাই তাত কৈছোঁ তেওঁলোকে কাৰণ পিছত সেইবোৰ ছিটত কেম্পেইনৰ সময়ত মই নাহোঁ আৰু সেইখিনি জাগিৰোডত পীযুষ হাজৰিকা ফাইনেল মই তাত দ্বিতীয়বাৰ নাযাওঁ আৰু কেম্পেইনৰ সময়ত সেইকাৰণে একেলগে কৈ থৈ আহিছোঁ আপোনালোকে যিখিনি পলাশবাৰীত কম্পিটিশ্যন আছে কেনেকৈ ক'ব পাৰিব 23খন আসনৰ কথা কৈছিলে আপোনালোকে এৰি দিছিলে সেইকেইখনক লৈ তনাজল আহিছিলে বিৰোধী ঐক্য মঞ্চ যাৰ বাবে অখিল গগৈৰ লগত ক'ত গৌৰৱ গগৈ নিমিলিলে চাওক আমাৰ ইয়াত তেনেকুৱা নহয় আমাৰ ইয়াত একেবাৰে ধুনীয়া কৰি একেবাৰে ছিট শ্বেয়াৰিংটো আমাৰ হৈয়ে গ'ল একোতো বাকী নাই খালি দিল্লীত যোৱা দিনাখন আমি লিষ্টখন এনাউন্স কৰিব লাগে এজিপিক দিয়াখিনিক বাদ দি BPFক দিয়াখিনিক বাদ দি মোৰ লগততো ছিট শ্বেয়াৰিঙৰ আলোচনা কমপ্লিট ইয়াত আৰু বেলেগ কথা একোৱেই নাই স্যাৰ ইতিমধ্যে আপুনি ক'লে যে জাগিৰোড হওক নলবাৰী হওক তেনেধৰণে ক'লে গতিকে ৰঙিয়াৰ ক্ষেত্ৰত কেনেকৈ ৰঙিয়াৰ ক্ষেত্ৰত আজিয়ে ক'ব পৰা নাযায় প্ৰতিদ্বন্দ্বিতা আছে তাতে কিন্তু আমাৰ ৰাজ্যিক সভাপতি আছে ভৱেশ কলিতা তেওঁ আমাৰ সন্মানৰ হয় হি ইজ এ ৰেছপেক্টেড লিডাৰ কিন্তু তাত কোনোবাই ক'ৰবাত যদি এজন মানুহেও বিচাৰিছে তেওঁতো বিজেপিৰ কাৰ্যকৰ্তা আমিতো তেওঁকো সন্মান দিব লাগিব নহয় ধৰক আজি জালুকবাৰীত যদি একেবাৰে বুথৰ সভাপতি এজনেও বিচাৰিছে মই যদি কওঁ যে নহয় হিমন্ত বিশ্ব শৰ্মাই খেলিব এইটো অহংকাৰ হয় আমাৰ বিজেপিত কোনেও অহংকাৰ নকৰে কিন্তু এই 4-5টা ছিটত কোনেও বিচৰাই নাই মইতো সাংবাদিকসকলকো কৈছোঁ যে কোনেও বিচৰা নাই আপোনালোকে এজন বিচাৰি দিয়ক যদি কোনেও বিচৰা নাই মই নামটো এতিয়া নোকোৱাকৈ কেনেকৈ থাকোঁ মাজুলী সমষ্টিত কেনেকুৱা ধৰণৰ হ'ব এতিয়া আপোনালোকে মোক সমষ্টি মই এটাই উত্তৰ দিম যে কিছুমান সমষ্টিত এজন প্ৰাৰ্থী আছে কিছুমান সমষ্টিত প্ৰতিদ্বন্দ্বিতা আছে 4-5 দিনৰ এইবোৰ নিউজ চলাই কি লাভ হ'ব মই আমাৰ অসমৰ মিডিয়াসকলে এইটোত ক'তো TRP নাহে এই যে অমুকে পাব তমুকে পাব লাষ্টত মিডিয়াটো ডিছক্ৰেডিটেড হৈ যায় যে অমুকক পাব বুলি কৈছিলোঁ নাপালে যিটোৱে নিউজটো কৰে তেওঁ ডিছক্ৰেডিট হৈ যায় মই যোৱা 5 বছৰত মোৰ চেষ্টা আছিল যে অসমৰ মিডিয়াটোকো অলপ ৰিফৰ্ম কৰা নহ'লে কি হৈছে অমুকে পাব পিছদিনা নাপালে ক্ষমাটোও নোখোজে আগতে BBC TVCত কি আছিলে যদি এটা পুৰণা নিউজ ওলায় যে হিমন্ত বিশ্ব শৰ্মাই পাবই কনফাৰ্ম নাপালে নেক্সট দিনা তেওঁলোকে এটা ক্ষমা বিচাৰে আৰু সেই জাৰ্নেলিষ্টজনক চাকৰিৰ পৰা গুচাই দিয়ে কিন্তু আমাৰ ইয়াত সেই ধৰণৰ BBC হৈছে মিডিয়াৰ আটাইতকৈ আদৰ্শ আপোনালোকে ধৰক মাজতে মোকো ভাঙি দিছিলে যে মুখ্যমন্ত্ৰীয়ে ভাঙিব ছেপ্টেম্বৰ মাহত কথাটো ক'লোঁ আজিলৈকে থাকিলোঁ যোনে নিউজ কৰিলে তেওঁলোকে ক্ষমা এটা খুজিব লাগিছিল নাই যে এইটো আমাৰ চ'ৰ্চ ভুল আছিল নিউজ ভুল আছিলে আমি পাঠকৰ ওচৰত ক্ষমা খুজিছোঁ আমি যেনেকৈ ভোটাৰৰ ওচৰত দায়বদ্ধ সাংবাদিকসকলো পাঠকৰ ওচৰত দায়বদ্ধ সেই দিশটো মই ভাবোঁ যে অসমৰ মিডিয়াই অলপ চোৱাৰ প্ৰয়োজন আছে এতিয়া ধৰক মই ভৱেশ কলিতাৰ বিষয়ে ক'লোঁ আপোনালোকে নিউজটো লগাই দিব তেওঁ টিকট পোৱাৰ সম্ভাৱনা নাই বুলি পিছত পালে ক্ষমা কোনে খুজিব এইটোৰ পৰা ভাল নিউজ আছে অসমত কৰিবৰ কাৰণে গতিকে মই ভাবোঁ যে যেনেকৈ পাব্লিক চেঞ্জ হৈ গ'ল অসমত এতিয়া মিডিয়াটো চেঞ্জ হ'ব লাগে
মইতো জোৰ কৰিব নোৱাৰোঁ, অনুৰোধ কৰিব পাৰোঁ। স্যাৰ চেণ্ট্ৰেল গুৱাহাটীত যিধৰণে ৰমেন্দ্ৰনাথ কলিতা আছিল ঠিক একেধৰণে স্যাৰ চিপাঝাৰৰো এতিয়া চাওক আপোনাক কি মই ক'লোঁ নহয় যে AGPৰ প্ৰাৰ্থী 126টা ছিটত আছে, এইটো এটা ডাঙৰ পাৰ্টি হয়। আমি দিম কেইটামান, তেওঁলোকে ইয়াৰ ওপৰত সিদ্ধান্ত ল'ব যে আমি বন্ধুত্বমূলকভাৱে খেলিম নেকি আৰু বা নেখেলোঁ, সেইটো অতুল বৰা ডাঙৰীয়াই উত্তৰ দিব। কিন্তু বিজেপিও এটা ডাঙৰ পাৰ্টি, আমি চবতেতো ছিট দি থাকিলে লাষ্টত আমি কি কৰিব লাগিব? যদি যি ধৰণে AGPয়ে দাবী কৰিছে বা মোৰ লগত কিন্তু অতুল বৰা ডাঙৰীয়া এবাৰো কোৱা নাই, এইটো আপোনালোকেহে কয়। অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী, বীৰেন বৈশ্যৰ লগত মই কথা পাতিছোঁ, একজেক্টলি 15 মিনিটত আমাৰ কাম হৈ গৈছে। বাকীটো কোনেওতো তেওঁলোকে কোৱাও নাই, এইটো ক'ৰ পৰা ওলাই থাকে মই নাজানো। সেইটো তেওঁলোকৰ মাজত বিসম্বাদ কিয় কৰিব লাগে? উঠিব দিলেই হ'ল নহয়। মইতো খুব ধুনীয়াকৈ কৈ আছোঁ যে উঠিলে হ'ল যাতে দলটো শক্তিশালী হৈ থাকে। আমাৰতো AGPৰ প্ৰতি অজস্ৰ শুভকামনা আছে, সেইকাৰণে মই AGPক কোনো কথা জোৰ কৰাই নাই। আজি কালি আৰু পৰহি, আজি আমাৰ গুৱাহাটীত মহাৰাজ পিথুৰ নামত ফ্লাইঅভাৰ হ'ব, অহাকালি আমাৰ ডিফুত উৰণীয়া সেতু হ'ব, পৰহি দিনাখন আমাৰ লংকাত উৰণীয়া সেতু হ'ব, আৰু যোৰহাটত মণিৰাম দেৱান, পিয়লি বৰুৱা উৰণীয়া সেতু হ'ব। আৰু আমাৰ এক প্ৰকাৰ দুলীয়াজানতো উৰণীয়া সেতু ৰেডি হৈ আছে। মই যদি যাব নোৱাৰোঁ, কোনোবাই আমাৰ নেতাই উদ্বোধন কৰিব। ইয়াত ছাৰ্ভেটো আপোনালোকে কৰিব নহয়। ইয়াত যদি ছাৰ্ভে আপোনালোকে নিজে ডেফিনেটলি কৰিছে, গতিকে মই আৰু কি ক'ম আৰু। মইতো এটাই কথা কৈছোঁ যে কিছুমান বস্তু ৰাজনীতিৰে চাব নালাগে, আশীৰ্বাদত থাকি যাব লাগে।